প্ৰিয় দৰ্শক গুড মৰ্নিং ঠাণ্ডা বহুত পৰিছে আশা কৰোঁ সকলো ভালে আছে এইটো মোৰ ফাৰ্ষ্ট ব্লগ নাজানো কেনেকুৱা হয় আপোনালোকে যদি কিবা ভুল ত্ৰুটি থাকি যায় সেইবোৰ মোক দেখাই দিব যাতে অদূৰ ভৱিষ্যতে মই সেইখিনি শুধৰাই ল'ব পাৰোঁ বাৰু যাকি নহওক ভিডিঅ'টোলৈ আগবাঢ়ো হে হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম মই ফাইজল খান গোলাঘাটৰ খুমটাই সমষ্টিত এটা ফেষ্টিভেল ষ্টাৰ্ট হৈছিল ফ্লাৱাৰ এণ্ড ট্ৰী এণ্ড ফ্লাৱাৰ ফেষ্টিভেল গছ আৰু ফুলৰ মেলা তো তালৈকে ময়ো গৈছিলোঁ তাৰে কিছু অলপ দৃশ্যাংশ আপোনালোকক দেখাম লগতে তাত সৰু সুৰা কিছুমান ষ্টল লাগিছিল কোনোবাই পিঠা পনা বিক্ৰী কৰিছিল কোনোবাই নিজৰ হাতৰ তৈয়াৰী আচাৰ বিক্ৰী কৰিছিল বা তেনেধৰণৰ ঢেৰ কিবা কিবি দোকান দেখিবলৈ পাইছিলোঁ তাৰে দুই এজনৰ লগত কথাও পাতিছিলোঁ চিনাকি মানুহও লগ পাইছিলোঁ তো তাৰে কেইটামান বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আহক ভিডিঅ'টোলৈ আগবাঢ়ো এইখনে হ'ল ফেষ্টিভেলৰ আদৰণি দুৱাৰ তাৰপিছতে আগবাঢ়ি গ'লোঁ আৰু ভিডিঅ'টো ফাষ্ট কৰি দিলোঁ তো প্ৰথমতে আপোনাক মই দেখাম এখন বিল চাওকচোন বিলৰ কিনাৰে কিনাৰে ফুলৰ টাববিলাকত কিমান ধুনীয়া ধুনীয়া ফুল লগাইছে নানান জাতিৰ ফুল আছে এইখিনিতে আপোনাক মই দেখাম এই বিলখন যে এই বিলখনৰ নাম হ'ল মৌঘুলি বিল কিয় হ'ল জানেনে আগৰ দিনতে প্ৰায় মানুহবিলাকৰ ঘৰত মহ আছিল আৰু মহবিলাক মেলি দিছিল এই বিলখনতে তো সেই মহবিলাকে ঘুলি লৈছিল বাবে এই বিলখনৰ নাম হৈ গ'ল মৌঘুলি বিল এই বিলখনৰ মাজভাগতে এটা পাৰ্কো আছে এই পাৰ্কখনলৈ আপোনালোক কেতিয়াবা আহোঁ বুলি যদি ভাবে আহিবলৈও পাৰে আৰু এই ছিজনটোতে এই বিলখনতে দেখা পোৱা যায় নানান জাতিৰ চৰাই লগতে আমাৰ ভাৰতৰ জাতীয় পতাকা শুকুলা আকাশত কিমান ধুনীয়াকৈ উৰিছে চাওক এতিয়া আগবাঢ়ি গৈ যিজোপা বৰগছ পাম তেনেকুৱা কেইবাজোপাও বৰগছ আমাৰ গাঁওখনত আছে আগৰ দিনত কোৱা শুনা মতে বুঢ়া লোকসকলে দুপৰীয়া ভাত পানী খাই এই গছবিলাকৰ তলতে মেল মাৰিছিল তাৰ পৰাই আমাৰ গাঁওখনৰ নাম হ'ল মেলামৰা বৰগছজোপাৰ তলতে দেখা পালোঁ আপুৰুগীয়া কিছুমান গছ যিবোৰ আজিকালি দেখিবলৈ নাপাওঁ কি বহুত গছ আজিকালি নাইকিয়া হৈ গ'লগৈ আৰু ল'ৰা ছোৱালীয়েতো আজিকালি এইবোৰ গছৰ নামো শুনা নাই কি জানি পায় তাৰপিছতে আগবাঢ়ি যাওঁ এই ফুলখৰৰ আৰম্ভণিতে ফুলৰ দোকানবিলাক দেখা পালোঁ এওঁলোক কিছুমানে বাহিৰৰ পৰাও আহিছে তাৰ ভিতৰতে এজনৰ লগত কথাও পাতিছিলোঁ শুনোচোন আহক কি কথা পাতিলোঁ প্ৰিয় দৰ্শক লগ পাইছোঁ প্ৰথমগৰাকী ব্যক্তি যিগৰাকীয়ে আমাৰ এই ফ্লাৱাৰ ফেষ্টিভেলত নিজৰ এখন এই সৰুকৈ ষ্টল লগাইছে দাদা আপুনি ক'ৰ পৰা আহিছে কলিয়াবৰৰ পৰা প্ৰথম দিনাখনৰ পৰা দুদিন হ'ল তো কেনেকুৱা লাগিছে আপোনাৰ ভালেই লাগিছে বিশেষকৈ আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা পাইছে ভাল পাইছে ন আপোনাৰ আৰু কেনে চলিছে বেপাৰ বাণিজ্য বিক্ৰীবাৰ্তা ভালেই আছে ঠিকে আছে ন ঠিক আছে সময় দিয়াৰ বাবে ধন্যবাদ আগবাঢ়ি গ'লোঁ আৰু ফুলবিলাক চাওঁ আগবাঢ়ি আহি দেখা পালোঁ পিঠাগুড়ি খুন্দি আছে তেওঁলোকে ইয়াত লগালগ পিঠাগুড়ি খুন্দি পেলাই পিঠা ভাজি আপোনাক খুৱাব এটা কথা জানে এটা সময়ত গাঁৱৰ প্ৰত্যেক ঘৰে ঘৰে ঢেঁকী আছিল আমাৰ ঘৰতো আছিল কিন্তু আজি আমাৰ ঘৰতো ঢেঁকী নাই অৱশ্যে আপোনালোকৰ ঘৰত ঢেঁকী আছেনে বাৰু জনাবচোন এতিয়া ঢেঁকীৰ জেগা ল'লে আপোনাৰ পিঠাগুড়ি খুন্দা মেচিন এটা কথা জানে মেচিনত খুন্দা পিঠাগুড়িবিলাকৰ যিটো আলতীয়া ভাৱ থাকে ন সেইটো নাইকিয়া হৈ যায় কিয় জানেনে মেচিনটো যেতিয়া চলে এটা হিট হয় সেই হিটৰ কোবত আপোনাৰ আঠাটো নাইকিয়া হৈ যায় আৰু ঢেঁকীত খুন্দাৰ তুলনাত আপোনাৰ মেচিনৰ পিঠাগুড়িৰ পিঠা খায়ো ইমান এটা টেষ্ট নালাগে হয়নে বাৰু তাৰপিছতে আগবাঢ়ি আহি দেখা পালোঁ এখন সৰুকৈ দোকান য'ত লগাইছে গাঁৱলীয়া থলুৱা লাড়ু পিঠা আদি আগবাঢ়ি আহি দেখা পালোঁ আৰু এখন লাড়ু পিঠাৰ দোকান যিটো এটা আত্মসহায়ক গোটে দিছে আৰু গোটখনত মোৰ সম্পৰ্কীয় মামীও আছে আৰু লগতে মামীৰ লগত দুটামান কথাও পাতিছিলোঁ গোটটোৰ নাম আছিল জুলি আত্মসহায়ক গোট আৰু ইয়াতে ইণ্টাৰেষ্টিং কথা হ'ল গাঁৱৰ ওচৰ চুবুৰীয়া ক'ৰবাত যদি কিবা সকাম নিকাম কাজ আদি কিবা থাকে তাত যদি তেওঁলোকক লাড়ু পিঠাৰ প্ৰয়োজন হয় তেওঁ মামীহঁতৰ লগত যোগাযোগ কৰিব পাৰে এওঁলোকে যোগান ধৰিব বস্তুখিনি আৰু আগবাঢ়ি যাওঁচোন আহক আৰু কি দেখোঁ
ইয়াৰ পিছত আগবাঢ়ি আহি দেখা পালোঁ সেউজপক্ষী আচাৰৰ দোকান। এইখন এখন গোটৰে দোকান হয় বাৰু, তাৰ লগত মই কথাও পাতিছিলোঁ, আহকচোন শুনো। যেনেদৰে দেখিব পাইছে আপুনি মেলামৰা খুমটাই সমষ্টিৰ যিটো আপোনাৰ ফ্লাৱাৰ ফেষ্টিভেলত মই এখন দোকান দেখিবলৈ পাইছোঁ, সেউজ সখী নামেৰে আচাৰৰ দোকান। প্ৰথমত চিনাকি কৰি দিব বিচাৰিম, আমাৰ ওচৰৰ চুবুৰী খুৰী হয়। খুৰী নমস্কাৰ, ভালে আছে? অ'কে অ'কে। চ' কথা হ'ল আচাৰবিলাক আপোনালোকে নিজে তৈয়াৰী কৰে নে ঘৰতে তৈয়াৰী কৰে? আপোনালোকৰ এইটো কিবা গোটৰ হয় নে ব্যক্তিগত? 5জনীয়া গোটৰ। আচ্ছা আচ্ছা, ঠিকে আছে। আপোনাৰ আচাৰবিলাক দেখি ভাল লাগিছে বাৰু, সোৱাদ ল'বলৈ মন গৈছে যদিও আহিম বাৰু পিছত, কাৰণ মই এতিয়া মাত্ৰ ঘৰলৈ আহি পাইছোঁহে। ঠিক আছে, জনাব বিচাৰোঁ যে আপোনালোকক যদি কাৰোবাক আপোনাৰ এনেধৰণৰ আচাৰ প্ৰয়োজন হয়, ইয়াত নানান ধৰণৰ আচাৰ আছে। এনে খুৰীয়ে কি কি আচাৰ বনায় বাৰু? জলফাই আছে, মূলা আছে, জলকীয়া আছে, ৰদৈ আছে, কদৈ, ধান মিহলি আছে, ঔটেঙা আছে, আমলখি আছে। খুৰী এতিয়া কথা এটা জানিব বিচাৰিম, যদিহে আপোনাৰ কোনোবাই ব্যক্তি আপোনাৰ পৰা আচাৰ ল'ব বিচাৰে, আপোনাক কেনেকৈ সম্পৰ্ক কৰিব? কণ্টেক্ট কৰিব লাগিব। ডিছক্ৰিপশ্যনত মই খুৰীৰ নাম্বাৰটো দি দিম, আপোনালোকে নিজৰ পচন্দৰ অনুযায়ী ফোন কৰি নিজৰ মতে আপুনি আচাৰ ল'ব পাৰিব। আৰু যদিহে আপোনাক চইচ মতে কিবা আচাৰ বনাবলগীয়া হয়, খুৰীয়ে বনাই দিবনে? ঠিক আছে, ধন্যবাদ। তাৰপিছত আগবাঢ়ি আহি দেখিলোঁ ফিল্ডৰ মাজতে কেইটামান টেণ্ট লগাই ৰাখিছে, লগতে আপোনাৰ বেডমিণ্টন কোৰ্ট এটাও আছে। যদি কোনোবাই ইচ্ছা কৰে খেলিবলৈ, টাইম পাছ কৰিব বিচাৰে কৰিব পাৰে। আৰু ফিল্ডৰ মাজতে এটা ধুনীয়াকৈ চাৰ্কেল বনাইছে, তাত ধুনীয়া ধুনীয়া টাবত ফুল লগাই ৰাখিছে। আৰু কণমানি মাইনা এজনীয়ে নাচি থকা দেখিছিলোঁ। চাওঁচোন, আহক আগবাঢ়ি যাওঁ। আহি পালোঁ, মাইনাজনীৰ নাচেই শেষ হৈ গ'লগৈ। মাইনাজনী একচুৱেলি মোৰ ভতিজী হয়, আৰু ৰুহি নামেৰে তাইৰ এটা ফেচবুক পেজো আছে, য'ত নেকি তাই ডান্স ভিডিঅ'বিলাক আপলোড কৰি থাকে। আপোনালোকে ফ'ল' কৰিব পাৰে, আৰু বহুত ধুনীয়াকৈ নাচে তাই, আপোনালোকে দেখাও পাব ভিডিঅ'বিলাকত। মই তাইৰ পেজৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে গৈ পেলাই চাব পাৰিব তাইৰ নাচবিলাক। আগবাঢ়ি যাওঁচোন, আৰু আগত কি দেখা পাওঁ চাওঁ। আগবাঢ়ি আহি দেখা পাওঁ কেইখনমান কিতাপৰ উন্মোচন কৰিছে, লগতে চেছ খেলৰ সুবিধাও ৰাখিছে। মেলাখনত ঘূৰি পকি যদি কাৰোবাৰ আমনি লাগে, কোনোবাই টাইম পাছ কৰোঁ বুলি ভাবে, চেছ খেলি পেলাই নিজৰ সময়খিনি পাছ কৰিব পাৰে, যেনেদৰে ল'ৰা ছোৱালীহালে টাইম পাছ কৰিছে। তাৰপিছতে দেখা পাওঁ তাঁতশাল। আগতে প্ৰায় মানুহবিলাকে বোৱা কাপোৰেই পিন্ধিছিল, এতিয়াও নোহোৱা নহয় বাৰু, জেগাই জেগাই আপোনাৰ তাঁতশাল আছে, মানুহে বোৱা কাপোৰো পিন্ধে বাৰু, কিন্তু বহুত আছে দেখা পাওঁ যে পশ্চিমীয়া সংস্কৃতিৰ কাপোৰহে বেছিকৈ পিন্ধে। এইটো ছাইডতো দেখা পালোঁ কেইখনমান নাৰ্চাৰী, য'ত আৰু তেওঁলোকেও ফুল আনিছে। তাৰপিছতে ইয়াতে আহি পেলাই ৰাস্তাৰ কিনাৰতে দেখা পালোঁ কেইটামান গছৰ পুলি, ময়ো দুটামান পুলি ল'লোঁ। ইয়াৰে পিছত দেখা পালোঁ আপোনাৰ সম্পূৰ্ণ হাতেৰে তৈয়াৰী বাঁহ আৰু বেতৰ বস্তু, ধুনীয়া ধুনীয়া কাণফুল, নেকলেছ, এইবিলাক মাইকী মানুহৰ বস্তুবিলাক সম্পূৰ্ণ হাতেৰে তৈয়াৰী কৰিছে। ইয়াৰো কণ্টেক্ট ডিটেইলছ দি দিম, আপোনালোকে যদি লাগে অৰ্ডাৰ কৰিব পাৰিব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু আপোনালোকে জনাবচোন ক'ৰ পৰা চাইছে ভিডিঅ'টো, আৰু ভিডিঅ'টো চাই পেলাই কেনে পালে। যদিহে ভিডিঅ'টো চাই ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, যাতে মই মটিভেট হওঁ আগলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' দিবৰ কাৰণে। ধন্যবাদ। জয় আই অসম।